আজি বিশ্ব পৰিৱেশ দিৱস। সেই উপলক্ষে দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলৰ বকুল বনৰ কাৰ্যালয়ত লোৱা হয় বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী। আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখা আৰু আঞ্চলিক সেৱা বাহিনীয়ে বিগত বৰ্ষসমূহত ৰোপণ কৰা গছপুলিসমূহ প্ৰতিপালন কৰাৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচী হাতত লয়। এই কাৰ্যসূচীত আঞ্চলিক শাখাৰ সম্পাদক গুণন্দ চন্দ্ৰ ভৰালীৰ লগতে বিষয়ববীয়াসকল উপস্থিত থাকে। গছপুলি ৰোপণ লালন পালন কৰি সুস্থ নিৰোগী হৈ জীয়াই থকাৰ বাবে প্ৰতি সময়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ব্ৰহ্মপুত্ৰৰ এই আঞ্চলিক সেৱা বাহিনীয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখা আৰু আঞ্চলিক সেৱা বাহিনী আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ আৰু গছপুলি প্ৰতিপালন এক কাৰ্যসূচী হাতত লোৱা হয়। আজি এই ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ কাৰ্যালয় বকুল বনত আমি বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰাৰ লগতে আগৰ যিখিনি গছপুলি আছিল সেইখিনিক প্ৰতিপালন কৰি বেৰা দি সুন্দৰভাৱে তেওঁলোকক উঠি অহাত আমি সহায় কৰিছোঁ। আমাৰ লগত আজি ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ আই মাতৃ ভকত বৈষ্ণৱ সকলোৱে সহায় সহযোগ কৰিছে। আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত শুভক্ষণত আপোনালোকক আমি জনাইছোঁ শুভেচ্ছা। সকলোৱে এটি গছপুলি ৰোপণ কৰক আৰু গছপুলি ৰোপণ কৰাতকৈও গছপুলি যিখিনি ৰোৱা আছে সেইখিনিকে প্ৰতিপালন কৰক তাৰে আহ্বান জনাইছোঁ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।